ওরা বইছা ও হয়েছে দাদা কি হয় লেগে আছে কি হল গাটো বহুত দিনৰ পৰা বেয়া না মানে গম নাপায় নে মোৰ গাটো বেয়া তাকে আঁতৰৰ পৰা দেখিলো কি হ'ল নাজানো গাটো বেয়া দাদা গাটো বেয়া তাতোতকৈও মানে এই যে অকলশৰীয়া জীৱনটো বৰ কষ্ট কৰিছে অকলশৰীয়া কেলে অকলশৰীয়া আকৌ গম নাপায় নে কি হ'ল কেলে মোৰ সংসাৰখনৰ কাৰণে সংসাৰ হৈ আছেগৈ বুজা নাই আপুনি মোৰ প্ৰথম মানুহগৰাকী গা বেয়া কথা গম পাইছিলে নাই সেইটো গম পাইছো তাই গা বেয়া হওঁতে মই বৰ ডাঙৰ পাপ এটা কৰিলোঁ আজি বিপদত পৰিহে মানে অনুভৱ কৰিছো কথা আপুনি সঁচাকে গম নাপায় মই কৈছো বিদ্যা একদম গম নাপাওঁ তাই অকণমান জটিল অসুখ এটাই হৈছিলে সেই জটিল অসুখটোৱে বাহানা লৈ মই আকৌ এবাৰ বিয়া কৰাইছিলো আগৰগৰাকী ল'ৰা ছোৱালী কিবা আগৰগৰাকী ল'ৰা ছোৱালী নাই পোৱা নাছিল তাই যেতিয়া গাটো বেয়া হ'ল তেতিয়া কি ক'ম আৰু মোৰ ডিঙিত ওলমিলে এজনী ওলমিলে বুলিয়ে কৈছো আৰু সেইখিনি সময়ত আৱেগিক আছিলো যে আৰু যেতিয়া মানুহ আৱেগিক হয় এটা পুখুৰীত নামে তেতিয়া তিতিলেও গম নাপায় দাদা সি তিতিছে বুলি পাৰত বহি থকা মানুহবোৰে যদি কয় তই তিতিছ বুলি সি তেতিয়াও বিশ্বাস নকৰে সেইটো ভুল কৰি পেলাই মই সেই মানুহজনী কাষ চাপিলো আৰু সেইজনীকতো মই হস্পিটেলতে এৰা নিচিনা হ'ল ককাইক ভাইকেইটাই চালে চোৱাৰ পিছতে মানুহবোৰে যেতিয়া সোধে তেতিয়া মই ক'লো বোলো নহয় আগৰজনীয়ে মোক সন্তান এটা দিব নোৱাৰিলে কাৰণে তাই মোক জোৰ কৰিলে হস্পিটেললৈ হেৰি পোৱা নাছিলে কৰিছিলো দাদা মানুহে যেতিয়া নিজৰ ইন্দ্ৰিয়ক দমন কৰিব নোৱাৰে নিজৰ চৰিত্ৰক যেতিয়া দমন কৰিব নোৱাৰে তেতিয়া দুখবোৰতো আনৰ ওপৰতে জাপি দিয়ে ডাক্তৰৰ ওচৰত ঘূৰিবলৈ বাকী নাই সকলোতে তাইৰ ৰিপৰ্টবোৰ ঠিকেই আহে ৰিপৰ্টবোৰ মোৰহে বেয়া আহিছিল গম পাইছানে গম পাইছো এতিয়া অনুশোচনা আহিছে আৰু অনুশোচনা আহিছে তাতোতকৈ অনুশোচনা কেতিয়া আহিলে গম পাইছে লাহে লাহে বয়স হৈ আহিলে আগৰ সেই মানে ডেকা তেজো নাই টকা পইচাও তেনেকে বেমাৰী হৈ ঘৰত সোমাই দিলো কাৰণে ইনকম কৰিব নোৱাৰা হলো LIC যিকেইটা আছিলে সেই পাছৰজনীয়ে নমিনী তাইৰ নামত কৰাই ল'লে গম পাইছে এইবোৰ কৌত এফিডেভিট কৰি নমিনী কৰাই ল'লে সঁচা কথা ক'বলৈ গ'লে মই আগত তেনেকে LIC কৰাই নাছিলো এটাহে কৰিছিলো এই নমিনী কেইটা পাছৰ যিকেইটা LIC খোলাইছিলে নিজৰ নামতে কৰি ল'লে আৰু মই ভাবিছিলো যে ভগৱানে কৰিলে সন্তান এটি মোক দেখিম পিছে ক'তনো দেখিম মোৰ নিজৰে তথ্যবস গোটেইবোৰ যিবোৰ ডেফিচিয়েঞ্চি থাকিব লাগে মোৰ নিজৰে আছিলে সেই কথাটো হেৰি নকৰিল পস্তাইছো এইকেইদিন বুজিছে মুখৰ আগত ভাত কেইটামান দিবলৈ মানুহে জমিলে এতিয়া ইগৰাকী কি হ'ব আৰু ইগৰাকী সজাৰ পক্ষী উৰিলে আৰু ঘৰলৈ গ'লগে ইমান খবৰ দিলো নাই এতিয়া চবতে মই ব্লগ ফেচবুকত ব্লগ হোৱাটছআপত ব্লগ এইবোৰ যৌ মোবাইলটোতে পৰি আছে আজিকালি এইবোৰ নোচোৱাই হ'ল ফোন কৰিলেও নধৰে দুবাৰ ৰিং কৰি বিজি আছে বুলি কয় এই মাক বাপেক কেইটাও একে ছয়তান বুজিছে নাপায় আৰু বুঢ়া বুঢ়ী মানুহৰ ক্ষেত্ৰত তেনেকুৱা শব্দ প্ৰয়োগ কৰিব আচলতে মানে মাক বাপেক ভাল হ'লেহে ল'ৰা ছোৱালী ভাল হয় সেইটো কথা নহয় জানো মাকে ফোনটো কৰি ক'ব গা ধুই আছে ইদিনা ফোন কৰিম ক'ব কিবা গোটৰ সোমালে বোলে গোটৰ মিটিঙলৈ গ'ল নাই দাদা আৰু এই বেমাৰী গাড়ী এতিয়া ওলাই যাব নোৱাৰে চব বেচিলো গাড়ী ঘোঁৰা একো নাই আৰু এতিয়া মুঠত দৰৱ আৰু কুহুমীয়া গৰম পানী
কুহুমীয়া গৰম পানী আৰু দৰৱ গা ধুই আহিলে মানে ৰখাবই নোৱাৰে সেইটো বুজিছে মানে আপোনাক কৈছো আৰু নিজৰ বুলি আমি আজি যি কৰ্ম কৰিছো দাদা কাইলৈ তাৰ ফলে ভোগ কৰোঁ মই আকৌ ইমানখিনি হৈছে বুলি নাজানো একেবাৰে নাজানো মই আৰু গৈ থকা দেখিহে মই বোলো হৈছে ৰাৱণক যেতিয়া লক্ষ্মণে সুধিছিলে জ্ঞান এটা দিব ৰামে জোৰ কৰিছিলে যে তুমি যোৱা আৰু সেই ৰাৱণ মহাপণ্ডিত ৰাৱণৰ পৰা জ্ঞান লোৱা তেতিয়া ৰাৱণে এষাৰ কথা কৈছিলে লক্ষ্মণক যে তোমালোকে গছৰ বাকলি পিন্ধি আছা ভৰিত তোমালোকৰ খৰম নাই গছৰ ফল মূল খাই তোমালোকে বান্দৰ সেনানি লৈ মোৰ লগত যুঁজ কৰিলে মই মোৰ নিজৰ ৰাজ্যত থাকি যুঁজ কৰিলো মই মহা মহা বীৰগণক লৈ যুঁজ কৰিলো কিন্তু মই জয়ী হ'ব নোৱাৰিলো কাৰণটো কি জানানে তোমালোকৰ যি আছে সেয়া মোৰ নাই তেতিয়া লক্ষ্মণে ৰাৱণক সুধিছিলে যে তোমালোকৰ তুমি কোৱাচোন যে আমাৰ কি আছে যিটো তোমাৰ নাই তেতিয়া ৰাৱণে কৈছিলে যে তোমালোকৰ চৰিত্ৰ আছে চৰিত্ৰ মোৰ চৰিত্ৰ নাই সেইকাৰণে মই আজি নিজৰ ৰাজ্যতে বান্দৰ সেনানীৰ হাততে পৰাজিত হলো আৰু তোমালোকৰ চৰিত্ৰ আছে সেইকাৰণে তোমালোক বাচি গলা বৰ ডাঙৰ কথা দাদা বৰ বেছিকে বেছি চিন্তা নকৰিব আৰু বুজিছে চিন্তা নহয় দাদা ভাগ্যত আছিলে আৰু এনেধৰণে লিখা মই আপোনাক কথা এষাৰ কওঁ দেই মই হয়তো বেছি দিন নাথাকিম শুনক দাদা বহুত কাম থাকিল আপোনাক মই এটাই কওঁ উঠি অহা প্ৰজন্মক আপুনি মোৰ উদাহৰণকে দিব মোৰ উদাহৰণ দি কব তালৈকে দেখিছিলি নহয় কি হৈছে সমাজখন তালৈকে দেখিছিলি নহয় মানে সি যি কৰ্ম কৰিলে তাৰ বুজিছে দাদা ল'ৰা ছোৱালীবোৰক বুজাব উঠি হেৰি বৰ চিন্তনীয় হৈ গৈছে সমাজখন এই ন টকা 500 মান হ'ব নি বাৰু আপোনাৰ 500 চাব লাগিব নাথাকিলেও একো নাই দেই দাদা আকৌ বোলে এইটো ওচৰলৈ গ'লে পইচা বিচাৰে বুলি নহয় আছে পইচা কেইটামান টকা 10-12 হাজাৰ মান আছে কিন্তু পঠিয়াবলৈ মানুহ এটা নাই পঠিয়াবলৈ মানুহ এটা কি মানুহ আছিলে বুজিছে দাদা এনেই নামঘোষা লিখা নাই আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ মিত্ৰ আপুনি আপোনাক তাৰে আপুনি আপোনাক কবায় সঁচাকে দাদা আমি নিজে নিজৰ শত্ৰু আৰু নিজে নিজৰ মিত্ৰ বেয়া কাম কৰিলে আজি ফল আপুনি কব উঠি অহা ল'ৰা ছোৱালীবোৰক মোৰে উদাহৰণ দিব আৰু এইবোৰ কৈ ফেচবুকত চিনাকি হৈ দুদিনীয়া মানুহত বিশ্বাস কৰা পৰিণামো মই পাইছো আছে ফেচবুকতো ভাল মানুহ আছে কিন্তু এনেকুৱা এজনীয়ে যে মোৰ গোটেই জীৱনটো শেষ কৰি পেলাব এতিয়া মানে হিন্দীত কথা এটা আছে না ঘাট কা না ঘৰ কা একো নহয় দাদা আগৰ মানুহজনীলে খবৰ এটা পঠিয়াইছিলো তাই এতিয়া ভাল গাটোতে তাইনো ক'তো পঠিয়াব এনেকুৱা এটা মই অপকৰ্ম কৰাৰ পিছত তথাপিতো ভাবিছো এদিন তাইৰ ওচৰলৈ যাম আৰু মই কমগে তাইক কমগে মই এদিন তুমি মোৰ শংকা কৰিলে উভতি আহিব নালাগে কিন্তু যি পাপ কৰিলে সেই পাপৰ কাৰণে ক্ষমা কৰিব সেইটোকে ভাবিছো আৰু তাই বাৰু ক্ষমা কৰিব নাই মই বিচৰা নাই মোৰ এইখিনি সময়ত তাই আকৌ মোৰ ওচৰলৈ আহক মোক চোৱা চিতা কৰক মই বিচৰা নাই কিন্তু তোমাৰ দুখটো অন্তত পাতলিব নহয় দাদা তাই যেতিয়া বিচনাত ছটফটাই আছিলে মই তেতিয়া বেলেগৰ লগত হ'ব বাদ দিয়া এইটো কথা বাদ দিয়া আৰু এতিয়া মানে স্বাস্থ্যটোৰ কথা চিন্তা কৰা তুমি নিজে আপুনি পাৰিলে টকা 500 দি থৈ যাব দেই মই এটিএমৰ পৰা ওলাওঁতেই ঘূৰাই দিম মই আপোনাক
মাতিছো মানে হেৰি বিচৰা নাই হেৰি কৰ এতিয়া এই তোমাৰ অসুখ হিচাপে কিবা আছে নেকি এইটো নাই খুব দুৰ্বল হৈ গ'লো বুজিছে বেছিকে চিন্তা কৰি আছে চিন্তা বুলিয়ে নহয় মানে চিন্তাটো মানুহৰ আহিবই বাৰু এনেকুৱা এতিয়া মনটো ভালে থাকিব লাগিব মনটোৱে ভালে নাই যিহেতু এতিয়া অকলশৰীয়া একেবাৰে অকলশৰীয়া হ'ব নালাগে একেবাৰে অকলশৰীয়া 6টাকে ৰুম ঘৰখনত মানুহ এটা কোনোবা দিনা খাইছো কোনোবা দিনা নাই খোৱা কোনোবা দিনা খালী পেটতে টেবলেট খাই দিছো এনেকে আৰু গেষ্ট্ৰিক আলচাৰ নহ'ব এনেইতো পাইছেগে আৰু তুমি এতিয়া নাই যদি হেৰি কৰিব কাইলৈ ৰাতিপুৱা অফিচলৈ যাওঁতে আছে পইচা 200 মানহে হ'ব 200 দিলেও কিবা এটা দেই মই বৰঠাকুৰ ফেমিলিতে পোৱা নাই ৰেখা ফাৰ্মাচীতে পাওঁ কোনোবা এটা পালেহে আপুনি আকৌ সিফালে নাযায়গে হ'ব দাদা বুলিনো কি ক'ম আৰু গোটেই গাঁঠিয়ে গা বেয়া মুঠৰ জখৰ হৈ গ'লো আৰু বেছিকে চিন্তা কৰি নাথাকিবা টোপনিটো তোমাৰ বৰ প্ৰয়োজন হ'ব যেন লাগিছে মোৰ টোপনি নধৰে দাদা মেলা চকু মেলাতে থাকে আপোনাক কৈছো দেখিছে নাই চকু গৈ কেনেকে গোলা কৰিছে দেখিছে চাওকচোন এই দেখিছো মই সেইকাৰণে কৈ আছো এইবোৰ থাকে আৰু ভাগ্যত সেয়া লিখা আছিলে তোমাৰ মই পিছে অকণমান বিচনাত পৰি দিম যোৱা মই তেনেকে মই তোমাক বহি থকা নিচিনা মানুহটো কি হ'ল আৰু এইবিলাক কথা মই একদম আহি থাকিব আৰু টকা 200 মই ঘূৰাই দিম নালাগে মই ঘূৰাই দিম দাদা আপুনি আহিব দেই আহি থাকিব মই অকণমান বিচনাতে বতাহটোতে তামোল আছে নেকি পাই